আজি থলুৱা অস্তিত্ব সংকটত ভুগিছে। আজি আমাৰ নগৰ চহৰৰ ডাঙৰ ডাঙৰ মাটি বাৰীবিলাক তেখেতসকলে আজি অনা অসমীয়া লোকসকলে হাতলৈ গুচি গৈছে। আজি বিভিন্ন ধৰণৰ কল কাৰখানাৰ নামত আমাৰ অনা অসমীয়া হাতলৈ আমাৰ মানৱীবিলাক গুচি গৈছে। আমি চৰাইদেউ জিলাই হওক, যোৰহাটেই হওক, ডিব্ৰুগড় হওক, তিনিচুকীয়াই হওক, উজনি অসমৰ চহৰবিলাকত কিন্তু আমাৰ হাতত আজি মাটি নাই। আমি খিলঞ্জীয়া হাতত মাটি নাইকিয়া এটা অৱস্থা হৈছে। গতিকে আমি খিলঞ্জীয়া সুৰক্ষিত হ'ব লাগিব। খিলঞ্জীয়া অস্তিত্ব সংগ্ৰাম আমি সুৰক্ষিত কৰিব লাগিব। আমি যিকোনো উপায় খিলঞ্জীয়া ঐক্যবদ্ধ হ'ব লাগিব যে আমি বিভিন্ন ক্ষেত্ৰত আমি খিলঞ্জীয়া মানুহখিনি যদি ঐক্যবদ্ধ নহয় তেতিয়াহ'লে আমাৰ অস্তিত্ব অন্যথা কিন্তু 2026 চনৰ বিধানসভা নিৰ্বাচনত এই চৰকাৰখনে নিজে উঠি যাব। গতিকে আমি দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰ আমাৰ দৰিদ্ৰ দুখীয়া মানুহক তেখেতলোকে উন্নয়নৰ নামত পইচা দি, বৃদ্ধ পেঞ্চনৰ নামত পইচা দি দুগুণ তিনিগুণ তেখেতলোকে পইচা উঠাইছে। তাৰ কাৰণে আমি নিৰ্যাতন কৰিছোঁ। অন্যথা কিন্তু 2026 চনৰ বিধানসভা নিৰ্বাচনত এই চৰকাৰখনে নিজে উঠি যাব। গতিকে আমি দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰ আমাৰ দৰিদ্ৰ দুখীয়া মানুহক তেখেতলোকে উন্নয়নৰ নামত পইচা দি, বৃদ্ধ পেঞ্চনৰ নামত পইচা দি দুগুণ তিনিগুণ তেখেতলোকে পইচা উঠাইছে। তাৰ কাৰণে আমি নিৰ্যাতন কৰিছোঁ।